আর ইয়াতো আছে কবুতৰ গুটুৰগু এইবিলাক পুহি থৈছে ইয়াত মালটো চলি আছে ফাই ফাই উঠিব মন গৈছে কিন্তু মোৰ পকেটত পইচাই নাই দেন হেল্ল' গাইজ মই আহি গৈছোঁ ছোৱালী পটাবলৈ তিৰপুৰ পাৰ্ক আৰু বহুত পটাবলৈ চেষ্টা কৰিলোঁ আৰু শেষত গম পালোঁ আৰে ভাই মই কেলে ছোৱালী পটাম মইতো বিয়া পতা মোৰ ল'ৰা পোৱালি আছে বাইদেউ বন্ধুসকল নমস্কাৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই বৰ্তমান উপস্থিত আছোঁ তিৰপুৰৰ এখন বহুতেই নামী এখন পাৰ্কত যাৰ নাম হৈছে তিৰপুৰ পাৰ্ক য'ত তামিলনাডু ৰাজ্যৰ তিৰপুৰ ডিষ্ট্ৰিক্টত অন্তৰ্গত এই পাৰ্কত ফুৰিবলৈ আহিছোঁ আৰু আগত তেনেকুৱা বহুত ভিডিঅ' চালোঁ এইখন পাৰ্কৰ বহুত ইউটিউবাৰে ইয়াত কৰিছে বহুত শুনিছিলোঁ ইয়াৰ বিষয়ে আৰু আজি ভাবিলোঁ কিয়নো আপোনালোককো অলপ চলপ এই পাৰ্কৰ বিষয়ে অলপ দেখুৱাই দিওঁ আৰু অলপ জনাই দিওঁ দেন অলপো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমে চালোঁ কিডছৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এনেকুৱা সুবিধা আছে আৰু আগফালে চাই পাইছে বাচ্চাবিলাকে খেলি আছে কিন্তু মোকো খেলিব মন গৈছে কিন্তু মই বুঢ়া হৈ গ'লোঁ এতিয়া আৰু খেলিবলৈ বয়স থোৰে আছে চ' এইবিলাক নকৰি মই আগবাঢ়ি গ'লোঁ আগফালে আৰু চাব খুজিলোঁ এই তিৰপুৰক আৰুনো কি আছে এইখন পাৰ্কত আৰু যিহেতু ইয়াত এনে ছিংগুল ঘূৰি একো ভাল নালাগে আপোনালোকে জানে পাৰ্ক বুলি ক'লে লগৰ লাগে আৰু ইয়াত যিহেতু ইয়াত লাইন মৰামৰি হৈ আছে আৰু মই অকলে ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে বাই দ্য ৱে আৰু এটা বস্তু ইয়াত চাই পালোঁ যে এই যিবিলাক এই ৰাউণ্ডবিলাক বৰ ধুনীয়াকৈ ঘূৰি আছে এইবিলাক চাই মোৰ দিমাগ ঘূৰি গৈছে আৰু ইয়াৰ বেছি স্পেচিয়েল কথাটো হ'ল কি এখন পাৰ্কত মানে খোৱা বোৱাৰ সুবিধাবিলাক ইয়াত পইচা পেলাই পিনে আপুনি যিমান পাৰে মাল খাই ল'ব পাৰে কিন্তু মই নাখাওঁ মই কাৰণ কম টকাতে ফুটপাথৰ পৰা খাই আহিছোঁ কাৰণ এইটো বস্তু আগৰ পৰাই মোৰ ভাল আছে ঠিক তেনেকুৱাই চলি আছে খেলবিলাক আৰু খুব ধুনীয়া পাৰ্ক এখন ফেমিলি লৈ টাইম স্পেণ্ড কৰিবলৈ খুবেই ভাল আছে বুলি মই ভাবোঁ আৰু ইয়াত ঘাটে তেনেকুৱা চলি আছে ইয়াত ফেমিলি লৈ মানুহবিলাকে আছে বহুতে টাইম পাছ কৰি আছে আৰু যিহেতু ইভিনিঙৰ টাইমত এতিয়া মানুহবিলাক ভিৰ ভাৰ হ'ব আৰু মই টাইম স্পেণ্ড কৰিবলৈ তিৰপুৰ পাৰ্কত আহি দিলোঁ আৰু বহুত আগত যিহেতু ক'লোৱে বহুত ভিডিঅ' চাইছোঁ এখন পাৰ্কৰ বহুতে আহি ভিডিঅ'জ কৰিছে ভাবিলোঁ কি আপোনালোককো অলপ দেখুৱাব চেষ্টা কৰোঁ এইখন পাৰ্কৰ বিষয়ে আচলতে আছেনো কি আৰু সেইবিলাক ভাবিয়ে আজি আহি গ'লোঁ আপোনালোকৰ বাবে তিৰপুৰ পাৰ্ক আৰু উপভোগ কৰি আছোঁ ইয়াৰ যিবিলাক দৃশ্য ইয়াৰ যিবিলাক এণ্টাৰটেইনমেণ্টৰ সুবিধা সেইবিলাক এনজয় কৰি আছোঁ আৰু এইখন যে দেখিছে ইয়াত মানে মাছ থৈছে আৰু ভিতৰত গতিকেলৈ মাছ আমি চাম এতিয়া গৈ লগতে আপোনালোককো দেখাম যে এইখনৰ ভিতৰত কি মাছ থৈছে মাছ মানে ইয়াত এনেকুৱা মাছ ভাল মাছ ওলাইছে প্ৰথমতে ভাল মাছ চাই পালোঁ যিহেতু চাই পালোঁ আপোনালোক মাছবিলাক আছে জম কৰিলে অলপ চাই পাব ইয়াত কিবা সাগৰীয় মাছ এইফালে আছে য়েল্ল' মাছ এইফালে আছে হোৱাইট মাছ আৰু কিবাকিবি ৰকমৰ ইয়াত মাছ আছে পৰি আছে এইটো হৈ গ'ল মাছৰ ঘৰ ভাই য'ত মই সোমাই আছোঁ আৰু আপোনালোকেও সোমাই আছে ইয়াত তেনেকুৱা ৰঙা বগা বহুত মাছ আছে মই চাই দিলোঁ খুব ভাল লাগি গ'ল এনেকুৱা লাগিছে পুৰি পিনে চাটনি বনাই খাম কিন্তু উপায় নাই ভিতৰত আছে আৰু পাছফালে যিটো মাছ দেখিছে এইটো হৈ গ'ল সৰু মাছ মানে মানুহ মাছ আৰু মই যেনেকুৱা বেচেৰা মই যে অকল বেচেৰা নহয় পাছফালে থকা যেনেও বেচেৰা তাৰো কোনো গাৰ্লফ্ৰেণ্ড নাই গতিকেলৈ মোৰো গাৰ্লফ্ৰেণ্ড নাই আৰু ইয়াত আহি গ'লোঁ এনেকুৱা ইয়াত হিচাপমতে মাছ থ'ব লাগে কিন্তু তিৰপুৰ পাৰ্কে মাছ থোৱা নাই কিয় থোৱা নাই মই সুধিব খোজোঁ তামিলনাডু চৰকাৰক ইয়াত মাছ কিয় থোৱা নাই আৰু আটাইতকৈ বেছি ভাল লগা দৃশ্যটো মোক এইখিনিত বহুত বেছি ভাল লাগিলে কাৰণ এনেকৈ এটা ৱেজ বনাই দিছে ইয়াত এনেকুৱা এটা সাঁকো বনাই দিছে যিটো সাঁকোৰ ওপৰত আপুনি পাৰ হ'লে সৰগলৈ গৈ আছোঁ নিচিনা লাগে গতিকেলৈ এবাৰ নিশ্চয় ট্ৰাই কৰিব যদি আপুনি ত্ৰিপুৰাত আছে এইখন সাঁকোত এবাৰ গৈ চাব নাপাওঁ আৰু ইয়াত বোলে গাড়ী চলাব দিয়ে পইচা দিলেই হ'ল মাত্ৰ এনেকুৱা বাচ্চাবিলাকৰ গাড়ী চলাবলৈ সুবিধা আছে আৰু মই বাচ্চা হৈ থকা নাই কাৰণে এইবিলাক সুবিধা মোক নিদিয়ে এইখন পাৰ্কৰ মালিকবোৰে আৰু এইটোনো দেখাবলগীয়া একো কথা নহয় কাৰণ আপোনালোকৰ ঘৰে হাঁহ আছে অসমত আৰু আমাৰ ঘৰতো আছে আপোনালোকে যিহেতু জানে আৰু ভয়ো লাগিছে কেনেবাকৈ যদি হাঁকুটি দিয়ে এইবিলাক হাঁহ ইয়াত বন্ধ কৰি থৈ দিছে চাওক কিমান অত্যাচাৰ কৰিছে তামিলনাডু চৰকাৰে আৰু ইয়াতো আছে কবুতৰ গুটুৰগু এইবিলাক পুহি থৈছে ইয়াত দানা চানা দি পিনে আৰে ভাই এইবিলাক কি দেখাবলগীয়া কোনো বস্তু নেকি মই তেনেকৈ চলি আছে উপায়তো নাই ভাই সকলোৱে ডাবুল ভাই একমাত্ৰ তোৰ ভাই আছে যে ছিংগল আৰু জিন্দাবাদ ছিংগল কাৰণ উপায় নাই আৰু এইকেইজন ভাই ইয়াত ৰখি আছে আৰু মোক চাই আছে যে মই ভিডিঅ' বনাইছোঁ আৰু কথাটো মই বুজি পোৱা নাই মইতো ফেমাছ হৈ গৈছোঁ ইয়াতো চলি আছে বহুত ডাঙৰ কাহিনী মই নক'ম ইমান ভিতৰুৱা কাহিনীবিলাক আজি মোক ভিতৰৰ পৰা বেয়া লাগিছে কাৰণ কেলে মোক ইমান ছিংগলকৈ পেদা কৰিলে ভগৱানে আৰু মোৰ তাতে নকওঁ ভাই আপোনালোকে নিজেই চাই লওক ইয়াত ঘটনা ঘটিছে কি ভাই আৰু শেষত দূৰ ভাইৰ মনোকামনা পূৰা কৰি দিলে পাছফালে দেখিব পাৰিছে ছিংগলকৈ বহি আছে ইচ্ছা কৰিছে ময়ো গৈ বহি দিওঁ কিন্তু উপায় নাই
तक और मिल गए ये अन्ना से। अन्ना हाय हाय हाय, ये रहा तमिल अन्ना और बात करने के लिए कोशिश कर रहा है। मुझ तो हिंदी ना जानूँ, अरे हती हिंदी ना जाने কৰিব কি উপায় নাই, অকল ইশাৰাত কথা পাতিছোঁ। হাই হেল্ল' আৰু মালটো চলি আছে ফাই ফাই, উঠিব মন গৈছে কিন্তু মোৰ পকেটত পইচাই নাই। আৰু এটা কথা কিন্তু মানুহে ঠিকেই কয় ভগৱান সকলো কাৰণে আছে। আপোনালোকে চাইছে গোটেই পাৰ্কখন মই ছিংগুলকৈ ঘূৰি আছোঁ, কিন্তু এনেকুৱা নহয় যে মই মতা মানুহটো হৈ ছিংগুল ঘূৰি আছোঁ। মোৰ পাছফালে এজনীও ছিংগুল বহি আছে, আপোনালোকে চাব পাৰিছে। আৰু ইয়াততো ল'ৰা ছোৱালীসকলে যেনেকৈ চেনি খাই আছে, আৰু আমি ইয়াত বহি লৈছোঁ 5 জন আৰু কৰি আছোঁ হিচাপ। তই দিবি 60 টকা, মই দিম 50 টকা আৰু এটা মিলি কোৱাৰ্টাৰ খাম। তেনেহ'লে এইটোৱে আছিলে তিৰপুৰ পাৰ্কৰ ব্লগ। যোৱাকালি যিহেতু কমপ্লিট কৰিব নোৱাৰিলোঁ, আজি যিহেতু তোৰ ভাই অসম গৈ আছে, আপোনালোকক তিৰপুৰ পাৰ্ক দেখাই দিলোঁ আৰু ষ্টেচনত হাজিৰ হৈ আছোঁ। আৰু আজি ৰাতিৰ ভিতৰত ভিডিঅ'টো আপলোড কৰি দিছোঁ, আপোনালোকে এনজয় কৰি আছে। তেনে আজিলৈ বিদায় লৈছোঁ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ কাৰণে জয় আই অসম।